ভাল কথা যে কৌশিক কুমাৰ শৰ্মাৰ হিমনাথজী বৰ্ণিল পৰশ স্বৰ্ণিল পৰশ এই গ্ৰন্থখন উন্মোচন হ'ল আৰু আজি যিসকলে সমাজৰত্ন দীনমণি ভাণ্ডাৰ কায়স্থ বঁটা লাভ কৰিলে সকলোকে শুভেচ্ছা জনাইছোঁ। কবিতাৰ ক্ষেত্ৰত সদৌ অসম কবি মঞ্চই যথেষ্ট কাম কৰি আহিছে। বিগত বহু বছৰ ধৰি তেওঁলোকে প্ৰচেষ্টা এটা হাতত লৈছে আৰু কবিতাক জনপ্ৰিয় কৰাৰ যিটো এটা প্ৰচেষ্টা, এই প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয় আৰু আমি শলাগ লৈছোঁ। আচলতে আমাৰ কাৰণে খুবেই ভাল লগা সময় আৰু অসমবাসীৰ বাবে মানে এটা সুখবৰ গৌৰৱৰ বিষয়, কিয়নো আমি যিটো কাব্যগ্ৰন্থ প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ প্ৰতি বছৰে, তাত প্ৰায় 50ৰো অধিক কাব্যগ্ৰন্থ আমাৰ মাজত আহি পৰিছিলে। তাৰ ভিতৰত আমি 13খন কাব্যগ্ৰন্থ আজি বিবেচনা কৰা হৈছিলে। বিচাৰক আৰু আমাৰ নিৰ্বাচক সমিতিৰ উমৈহতীয়া বিচাৰক আমি তেওঁলোকক 13খন কাব্যগ্ৰন্থক বঁটা প্ৰদান কৰিলোঁ আজি। আৰু কেইবাখনো গ্ৰন্থ উদীয়মান লেখকৰ গ্ৰন্থ ইয়াত উন্মোচন কৰা হৈছে। এইটো আমাৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে শুভ লক্ষণ, কিয়নো উদীয়মান লেখকসকলে আজি কিতাপ প্ৰকাশ কৰি ছপা মাধ্যমত প্ৰকাশ কৰি উলিয়াইছে। সেয়া আমাৰ কাৰণে খুবেই গৌৰৱময় সময় আৰু শুভ লক্ষণ নৱপ্ৰজন্মৰ কাৰণে, কিয়নো যি সময়ত নৱপ্ৰজন্মই অন্যান্য কামত ব্যস্ত নাথাকি লেখা মেলাৰ কামত ব্যস্ত হৈ আছে, তো এইটো আমাৰ কাৰণে খুব ভাল লগা সময়।